নমস্কাৰ সকলোলৈকে আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে বংগৰ বিভাজন কেতিয়া হৈছিল অপচন দিয়া আছে 1902 চনত 1905 চনত 1911 চনত আৰু 1919 চনত শুদ্ধ অপচনটো আপোনালোকে আমাক কমেন্টত জনাওক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো 2 নম্বৰ প্ৰশ্নটো লৈছো মুছলিম লীগৰ জন্ম কেতিয়া হৈছিল অপচন দিয়া আছে 1999 চনত 1901 চনত 1911 চনত আৰু 1906 চনত শুদ্ধ অপচনটো আপোনালোকে যদি জানে তেনেহলে আমাক কমেন্ট কৰিব আৰু ইয়াৰে শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ 4 মুছলিম লীগৰ জন্ম 1906 চনত হৈছিল 3 নম্বৰ প্ৰশ্নটো লোৱা হৈছে পূৰ্ববংগৰ ৰাজধানীৰ নাম কি অপচন দিয়া আছে ঢাকা কলিকতা আসাম আৰু এটাও নহয় শুদ্ধ অপচনটো হ'ব ঢাকা পূৰ্ববংগৰ ৰাজধানীৰ নাম আছিল ঢাকা এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো 4 নম্বৰ প্ৰশ্নটো লোৱা হৈছে কেতিয়া ভাৰতত হোম ৰুল লীগ গঠন কৰা হৈছিল বা গঠন হৈছিল অপচন দিয়া আছে 1914 চনত 1915 চনত 1916 চনত আৰু 1917 চনত শুদ্ধ অপচনটো হ'ব 1915 চনত হোম ৰুল লীগ গঠন হৈছিল 5 নম্বৰ প্ৰশ্নটো আগবাঢ়িছো 5 নম্বৰ প্ৰশ্নটো দিয়া আছে কোনে ৰবীন্দ্ৰনাথ ঠাকুৰক গুৰুদেৱ বুলি কৈছিল অপচন দিয়া আছে বাল গংগাধৰ তিলক ৰাণা দে মহাত্মা গান্ধী আৰু এটাও নহয় শুদ্ধ অপচনটো হ'ব মহাত্মা গান্ধীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰক গুৰুদেৱ বুলি কৈছিল 6 নম্বৰ প্ৰশ্নটো লোৱা হৈছে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া ঘূৰি আহিছিল অপচন কেইটা দিয়া আছে 1912 চনত 1913 চনত 1914 চনত আৰু 1915 চনত যিসকলে ভাৰত বুৰঞ্জী ভালদৰে পঢ়ে বা ভাৰতৰ বিষয়ে ভালদৰে জানিব বিচাৰে তেওঁলোকে এইটো প্ৰশ্ন খুবেই জনাটো জৰুৰী কাৰণ মহাত্মা গান্ধী এজন ভাৰতৰ মুখ্য নেতা আছিল 1915 চনত তেওঁ দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি আহিছিল 7 নম্বৰ প্ৰশ্নটো দিয়া আছে কোন চনত চম্পাৰণত সত্যাগ্ৰহ আৰম্ভ হৈছিল অপচন দিয়া আছে 1915 চনত 1909 চনত 1917 চনত আৰু 1885 চনত অপচন কেইটা চাই শুদ্ধ অপচনটো হ'ব 1917 চনত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিল 8 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল এইটো প্ৰশ্ন খুবেই উজু প্ৰায় পৰীক্ষাসমূহত আহি থকা দেখা যায় অপচন কেইটা দিয়া আছে 1917 চনত 1919 চনত 1920 চনত আৰু 1922 চনত উত্তৰটো মই নকলেও আপোনালোকে পাৰিব নিশ্চয় 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল 9 নম্বৰ প্ৰশ্নটো দিয়া আছে ব্ৰিটিছ সংসদে কেতিয়া ভাৰতলৈ সাইমন কমিছন প্ৰেৰণ কৰিছিল অপচন কেইটা দিয়া আছে 1922 চনত 1925 চনত 1927 চনত আৰু 1931 চনত শুদ্ধ অপচনটো হ'ব 1927 চনত ব্ৰিটিছ সংসদে ভাৰতলৈ সাইমন কমিছন প্ৰেৰণ কৰিছিল এতিয়া 10 নম্বৰ প্ৰশ্নটো আৰু আজিৰ শেষৰ প্ৰশ্নটো হৈছে কেতিয়া লাহোৰ কংগ্ৰেছে পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গ্ৰহণ কৰিছিল অপচন দিয়া আছে 1930 চনত 1922 চনত 1929 চনত আৰু 1931 চনত শুদ্ধ অপচনটো হ'ব 1929 চনত লাহোৰ কংগ্ৰেছে পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আজি 10টা প্ৰশ্নৰ ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে আৰু প্ৰশ্নসমূহ আপোনালোকে উপযুক্ত হিচাপে ল'ব পাৰিছে নাই আপোনালোকে আমাক কমেন্টত জনাব যিসকলে শেষলৈকে ভিডিঅ'টো চাইছে তেওঁলোকৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো